ইতিমধ্যে চাওঁতে 2026 চনৰ আমাৰ যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচন আহি পালে আৰু আমি আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু আমি আজি আসলতে এটা বিশেষ কথাৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। আসলতে আমি খুব সুখ অনুভৱ কৰিছোঁ যে এইবাৰ আমাৰ যেহেতু দুইখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ অসমত আৰু আমাৰ সকলোৰে শ্ৰদ্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ দিল্লীত চলি আছে। গতিকে এই ডাবল ইঞ্জিন চৰকাৰে যি ধৰণে মহিলাসকলৰ উন্নয়নৰ কাৰণে মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে বিগত এই কেন্দ্ৰীয় চৰকাৰে দুটা টাৰ্ম কমপ্লিট কৰি এইবাৰ ৩ নম্বৰ টাৰ্মো প্ৰায় 2 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল আৰু আমাৰ যিখন ৰাজ্য চৰকাৰ সেই ৰাজ্য চৰকাৰে দুটা টাৰ্ম এনডিএ চৰকাৰে খুব সুখ্যাতিৰে কাম কৰিলে আৰু মহিলাসকলক যি ধৰণে উদ্বুদ্ধ কৰাৰ কাৰণে মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে যি ধৰণে কাম কৰিছে তাৰ ওপৰত বিশ্বাস ৰাখিয়ে এই মহিলাসকলৰ ওপৰত বিশ্বাস ৰাখিয়ে এইবাৰ প্ৰথমবাৰৰ বাবে ইলেকশ্যন কমিশ্যনে ডিব্ৰুগড় জিলাত ৩০০টাকৈ পোলিং ষ্টেচনৰ দায়িত্ব কেৱল আৰু কেৱল মহিলাসকলৰ ওপৰত ধাৰ্য কৰিছে আৰু আমি ক'বলৈ পাই সুখী হৈছোঁ যে এইবাৰ মহিলাসকলে কেৱল ভোট দিয়াতে ব্যস্ত নাথাকে, কাৰণ এইবাৰ আমাৰ যি ইলেকশ্যন হ'ব সেই ইলেকশ্যনত আমাৰ 1,25,00,000 প্ৰায় মহিলাই তেখেতসকলে ভোটদান কৰিব আৰু এইবাৰ কেৱল যে ভোটদান কৰিব এয়া নহয়, তেখেতসকলে এটা অৰ্গেনাইজিং ভূমিকাও তেখেতসকলে পালন কৰিব আৰু তেখেতসকলে এই গোটেই ভোটদানৰ যিটো প্ৰচেছ সেই প্ৰচেছত আমাৰ মহিলাসকলে তেখেতসকলে তাত পোলিং ষ্টেচনত তেখেতসকলৰ দায়িত্ব থাকিব। যিহেতু ৩০০টা পোলিং ষ্টেচন সম্পূৰ্ণ মহিলাসকলে চলাব আৰু তাত নৈ পাৰ হৈ পেলাইও কেইটামান পোলিং ষ্টেচন আছে য'ত মহিলাসকলে দায়িত্ব ল'ব। তাত যিসকল পোলিং অফিচাৰ থাকিব, পোলিং এজেণ্ট থাকিব, প্ৰিজাইডিং অফিচাৰ থাকিব, সকলো মহিলাসকলে তাত দায়িত্ব গ্ৰহণ কৰিব। গতিকে আমি ভাবিছোঁ যে মহিলাসকলৰ বাবে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা, খুব ভাল লগা কথা আৰু এই যিটো যিটো হাতত লৈছে, এই যিটো পন্থা হাতত লৈছে ইলেকশ্যন কমিশ্যনে, গতিকে ইলেকশ্যন কমিশ্যনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মহিলাসকলৰ ওপৰত যি বিশ্বাস তেখেতসকলে প্ৰদান কৰিছে। মই ভাবোঁ যে এই নিৰ্বাচনত আগন্তুক যিসমূহ আহি থকা নিৰ্বাচন, এই নিৰ্বাচনত আগন্তুক আমাৰ যিমানখিনি পোলিং ষ্টেচন থাকিব তাত যেতিয়া আমি দেখিম যে এইবাৰ এই ৩০০টা পোলিং ষ্টেচনত খুব সুন্দৰকৈ আমাৰ ভোটিং হ'ব, কাৰণ আমি সকলোৱে জানো য'ত মহিলাসকলে দায়িত্ব লয় তাত সকলো কাম সুচাৰুৰূপে কৰা হয়। গতিকে এইবাৰ এয়া মডেল হিচাপে লোৱা হৈছে আৰু আগন্তুক নিৰ্বাচনবোৰত আমি দেখা পাম যে যদি এইখিনি ভালদৰে যেতিয়া হ'ব তাৰপিছত 50% আমাৰ পোলিং ষ্টেচনত মহিলাসকলে তেখেতসকলৰ দায়িত্ব গ্ৰহণ কৰিব আৰু এইটো এইকাৰণেই সম্ভৱ হৈছে যে মহিলাসকলক উদ্বুদ্ধ কৰাৰ কাৰণে, মহিলাসকলক স্বাৱলম্বী কৰাৰ কাৰণে, মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ কাৰণে, মহিলাসকলক আত্মবিশ্বাসেৰে জীয়াই থকাৰ কাৰণে যি ধৰণে আমাৰ দুইখন চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। আমি দেখিছোঁ যে মহিলাসকলক উদ্যমী কৰাৰ কাৰণে 40,000 মহিলাক উদ্যমিতা আঁচনি প্ৰদান কৰা হৈছে, যি লৈ মহিলাসকলে তেখেতসকল উদ্যমী হ'বৰ বাবে তেখেতসকলে এটা পথ বিচাৰি পাইছে। আমাৰ 38 লাখতকৈও অধিক মহিলাই অৰুণোদয় আঁচনি পাবলৈ সক্ষম হৈছে। আমাৰ 55 লাখতকৈও অধিক মহিলাই আজি ঘৰে ঘৰে তেখেতসকলে পানী পাবলৈ সক্ষম হৈছে। এতিয়া তেখেতসকলে পানী বিচাৰি ঘৰৰ পৰা বাহিৰত যাব নালাগে। আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে আমাৰ মাজত যিসকল মহিলাই আজি 10 বছৰ আগলৈকে তেখেতসকলে জুই ফুৱাই ভাত বনাব লাগিছিল, আজিৰ তাৰিখত প্ৰায় 51 লাখ মহিলাই তেখেতসকলে উজালা আঁচনিৰ যি
গেছ চিলিণ্ডাৰ, সেই গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰি তেখেতসকলে ভাত ৰান্ধিব পাৰিছে। নিযুত মইনা আঁচনিৰে আমাৰ যুৱতীসকলে তেখেতসকলে খুব সাহসেৰে আৰু খুব স্বাভিমানেৰে তেখেতসকলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰি বা তেখেতসকলে তেখেতসকলৰ মৰমৰ মামাৰ ওপৰত বিশ্বাস ৰাখি স্বাভিমানেৰে তেওঁলোকে নিজৰ শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব পাৰিছে। এনেধৰণৰ বিভিন্ন আঁচনিৰে আমাৰ মহিলাসকলক আমাৰ যুৱতীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি অৰিহণা আমাৰ চৰকাৰখনে আগবঢ়াইছে, আমাৰ স্বনিৰ্ভৰ নাৰী যি আঁচনি, সেই আঁচনিৰ জৰিয়তে 5,64,000 মহিলাতকৈ ওপৰত মহিলাসকলক তেখেতসকলক শিপিনী হিচাপে ৰেজিষ্টাৰ কৰা হৈছে, যাতে 5 লাখতকৈ অধিক মহিলাই তেখেতসকলে শিপিনীৰ ৰেজিষ্ট্ৰেশ্যনৰ পিছত তেখেতসকলে যিসমূহ কাপোৰ তেখেতসকলে নিৰ্মাণ কৰে, সেই কাপোৰসমূহ ইতিমধ্যে তেওঁলোকৰ পৰা ক্ৰয় কৰা হয় আৰু তেওঁলোকে খুব ভাল বজাৰ মূল্য পাবলৈ ইতিমধ্যে সক্ষম হৈছে। 8 লাখতকৈ অধিক মহিলাই লাখপতি দিদি হ'বলৈ সক্ষম হৈছে। আপোনালোকে জানি খুব সুখ অনুভৱ কৰিব যে 30 লাখতকৈও অধিক মহিলাই ৱমেন এণ্টাৰপ্ৰিনাৰশ্বিপ মিছন, এই মিছনৰ আণ্ডাৰত 30 লাখতকৈও অধিক মহিলাক সামৰি লোৱা হৈছে। তাৰমানে এতিয়া 30 লাখতকৈও অধিক ৱমেন এণ্টাৰপ্ৰিনাৰ্ছ আমাৰ মাজত আছে। গতিকে এনেধৰণৰ বিভিন্ন আঁচনিৰে আমাৰ মহিলাসকলক সবলীকৰণ কৰাৰ বাবে, আমাৰ মহিলাসকলক শক্তিশালী কৰাৰ বাবে যি ধৰণৰ প্ৰচেষ্টা আমাৰ চৰকাৰে হাতত লৈছে, তাৰ ওপৰত ভিত্তি কৰি আজিৰ তাৰিখত আকৌ এবাৰ কৈছোঁ যে ইলেকশ্যন কমিশ্যনক আমি ধন্যবাদ প্ৰদান কৰিছোঁ, কাৰণ তেখেতসকলে যি বিশ্বাস আমাৰ মহিলা কৰ্মকৰ্তাসকলৰ, আমাৰ মহিলা কৰ্মচাৰীসকলৰ ওপৰত তেখেতসকলে যি ধৰণৰ বিশ্বাস প্ৰদান কৰিছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এয়া সহজ কথা নহয়। আমি জানো যে আমাৰ ৰিম'ট এৰিয়াজ, একেবাৰে গাঁৱৰ ভিতৰ অঞ্চলসমূহত আমাৰ এই পলিং ষ্টেচনসমূহ থাকে, য'ত যিসকল আমাৰ পুৰুষ যিসকল অফিচাৰ্ছ যায়, যিসকলৰ তাত দায়িত্ব পৰে, তেওঁলোকে তেনেধৰণে তেওঁলোক সেইকেইদিন কটাব লাগে, কাৰণ এনেকুৱা বহুত ভিতৰুৱা অঞ্চলত তেওঁলোকৰ ডিউটি থাকে। কিন্তু সেই গোটেইখিনি কথা আমাৰ যেতিয়া মহিলাসকলক আমি দেখিছোঁ, আপোনালোকৰ টিভিৰ মাধ্যমেৰেই দেখিছোঁ যে যেতিয়া যিসকল মহিলাৰ দায়িত্ব পৰিব বা দায়িত্ব পৰিছে, তেওঁলোকক যেতিয়া সোধা হৈছিল, তেওঁলোকে অতি সুখেৰে আৰু হাঁহি মুখেৰে তেওঁলোকে সেই দায়িত্ব তেওঁলোকে গ্ৰহণ কৰিছিল আৰু তেওঁলোকে কৈছিল যে এয়া নতুন অভিজ্ঞতা। গতিকে তেওঁলোকে এই নতুন অভিজ্ঞতা পাই তেওঁলোকে খুব উৎফুল্লিত হৈছে, খুব আনন্দিত হৈছে। কাৰণ সদায় আমি কওঁ যে পুৰুষ আৰু মহিলাৰ মাজত কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ ডিভিজন নাই, আমি সকলো সমান। গতিকে আমাৰ মহিলাসকলে যে পুৰুষৰ নিচিনাকৈ এই গুৰু দায়িত্বটো পালন কৰিব পাৰিব, তাৰ আমাৰ দৃঢ় বিশ্বাস আছে। গতিকে যিসকল মহিলাই এই পলিং ষ্টেচনসমূহত দায়িত্ব পাব, সকলৰ প্ৰতিও আমাৰ গভীৰ আস্থা বিশ্বাস আছে, আমাৰ শুভেচ্ছা আছে। গতিকে আমি আশা কৰিছোঁ যে এই 300টা পলিং ষ্টেচনত সকলোতেতো খুব সুন্দৰভাৱে হ'বই, কিন্তু এই 300টা পলিং ষ্টেচনত যাতে খুব সুন্দৰকৈ নিয়াৰিকৈ আমাৰ মহিলাসকলে গোটেই দায়িত্বখিনি তেখেতসকলে পালন কৰি এটা নিদৰ্শন যাতে প্ৰস্তুত কৰিব পাৰে, আৰু ভৱিষ্যত দিনতো যাতে এনেধৰণে মহিলাসকলক দায়িত্ব দিয়া হয় আৰু মহিলাসকলে যাতে এই দায়িত্ব পালন কৰিব পাৰে, তাৰ বাবে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।